উদ্যোগ লাগে যাতে অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ মাকৰ বুকুলৈ আমি উভতাই আনিব পাৰোঁ, মাকৰ ল'ৰাক মাকৰ বুকুলৈ যাতে আমি উভতাই আনিব পাৰোঁ। জাপানৰ পৰা আমাৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল যে মাত্ৰ আমাৰ ডেকা ল'ৰাই জাপানী লেংগুৱেজ শিকিব লাগে, মাহত 3 লাখ টকা দৰমহা দিয়াকৈ তেওঁলোকে অসমৰ পৰা 1 লাখ যুৱক যুৱতীক লৈ যাব খোজে। আমাৰ ওচৰত সাউথ কোৰিয়া, ডুবাই, ছিংগাপুৰৰ পৰা প্ৰস্তাৱ আহিছিলে যে মাত্ৰ ইংৰাজী শিক্ষা জানিব লাগে, আমি তেওঁলোকক মাহত 1.5 লাখ টকা দৰমহা দিব পৰাকৈ আমি তেওঁলোকক লৈ যাম। অহা 2 নৱেম্বৰৰ পৰা আমি অসমত জাপানীজ লেংগুৱেজ শিকিব পৰা কেইবাটাও ট্ৰেইনিং চেণ্টাৰ আমি আৰম্ভ কৰিব খুজিছোঁ, যাতে আমাৰ ডেকা ল'ৰাক 8,000 টকা ছিকিউৰিটি গাৰ্ডৰ কাৰণে নহয়, উপযুক্ত শ্ৰম আৰু উপযুক্ত দৰমহা পাব পৰা মানৱ সম্পদৰ গৰাকী হিচাপে আমি বিদেশলৈ পঠিয়াব পাৰোঁ। সম্ভৱ আমাৰ ৰাজ্যখনত সৰু সৰু চাকৰি কৰিবৰ বাবে অসমৰ ডেকা ল'ৰা যুৱক যুৱতী কৰ্ণাটকলৈ যায়, অন্ধ্ৰপ্ৰদেশলৈ যায়, মাদ্ৰাজালৈ যায়, চেন্নাইলৈকে যায়, দৰমহা কিমান পায়? 8,000 টকা, 9,000 টকা। 2 লাখ টকাৰ দৰমহা কৰিব, কৰ্ণাটকত যাব, তেলেংগানাত যাব, আমাৰ একো আপত্তি নাথাকে। 8,000 টকাত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ ল'ৰা ছোৱালী ৰাজ্যৰ বাহিৰলৈ যায়। তেওঁলোকৰ যেতিয়া কাৰোবাৰ বেমাৰত মৃত্যু হয়, মৃতদেহটো ঘূৰি অহাৰ বাবে তেওঁলোকৰ হাতত সম্বল নাথাকে। আজি আমাৰ ৰাজ্যখনত আমি উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। কৃষি অৰ্থনীতিক আমি আকৌ এবাৰ শক্তিশালী কৰিব লাগিব। আমাৰ ৰাজ্যত আজি আমি যদি মেনুফেকচাৰিং অৰ্থাৎ উৎপাদনৰ কেন্দ্ৰ হিচাপে আমাৰ ৰাজ্যখনক আমি নিৰ্মাণ কৰিব পাৰোঁ, অসমৰ যুৱক যুৱতী 8,000 টকা চাকৰি কৰিবৰ বাবে তেলেংগানাত যাব নালাগে, অন্ধ্ৰপ্ৰদেশত যাব নালাগে। এডভান্টেজ অসমৰ সময়ত অসমত আমি 5 লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ পাবলৈ আমি সক্ষম হৈছিলোঁ। মই সদায় এটা কথা বিশ্বাস কৰোঁ যে অসমত উদ্যোগপতিৰ বাবে হ'ব নালাগে, অসমত এই কাৰণে আমাক উদ্যোগ লাগে যাতে অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ মাকৰ বুকুলৈ আমি উভতাই আনিব পাৰোঁ, মাকৰ ল'ৰাক মাকৰ বুকুলৈ যাতে আমি উভতাই আনিব পাৰোঁ। চতিয়াত পদ্ম হাজৰিকা ডাঙৰ নেতৃত্বত 2000 বিঘা মাটিৰে আমি এখন উদ্যোগ পাম নিৰ্মাণ কৰিছোঁ। লিমকাৰ দৰে ফেক্টৰী আৰু অসমৰ প্ৰথম টাইলছ উৎপাদনৰ ফেক্টৰী এই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত নিৰ্মাণৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ অসমৰ চাৰিওফালে এবাৰ যদি আমি উদ্যোগীকৰণক আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু সেই উদ্যোগ অসমৰ কেঁচা সম্পদ অসমৰ মাটিৰ ভিত্তিত যদি নিৰ্মাণ হয়, আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন উদ্যোগী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব। কৃষিৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। ৰাজ্য চৰকাৰে ধান ক্ৰয় সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰে সৰিয়হ তেল কিনি লোৱাৰ সিদ্ধান্তৰ পিছত মাকৈ আদি ৰাজ্য চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকৰ জীৱনলৈ আজি সুৰক্ষা আহিছে। কিন্তু সেই সুৰক্ষাক যদি অসমৰ থলুৱা ৰাইজে ব্যৱহাৰ নকৰি আমি নিবিচৰা মানুহক সেই ধন যদি দিবলৈ আৰম্ভ কৰোঁ, আমাৰ উদ্দেশ্য কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে আজি আমি অকল আবেগেৰে নহয়, অসমত উদ্যোগীকৰণৰ এটা নতুন ভেটি নিৰ্মাণ কৰি মানৱ সম্পদৰ এক নতুন ধাৰা নিৰ্মাণ কৰি কৃষি
অৰ্থনীতি অসমক আমি আগৰণুৱা হিচাপে নিৰ্মাণ কৰি আমাৰ ৰাজ্যত আমি এটা সুৰক্ষা চক্ৰ নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান দিনত আমি আমাৰ ৰাজ্যখনক সুৰক্ষাৰ চক্ৰেৰে সমাহিত কৰিবৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। অসমৰ ৰাইজৰ যদি আমাৰ আশীৰ্বাদ থাকে, অসমৰ ৰাইজৰ যদি বিশ্বাস থাকে, মই বিশ্বাস কৰোঁ অহা 5টা বছৰত আমি অসমত নতুন ধ্যান ধাৰণাৰে আমি আকৌ এবাৰ গঢ়ি তুলিব পাৰিম। স্বাধীনতা সংগ্ৰামীসকলে সেই স্বাধীনতা কেতিয়াও বিচৰা নাছিল, যি স্বাধীনতাই আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে। মই ৰাইজক অনুৰোধ কৰিম যে আমাৰ অসমৰ নতুন প্ৰজন্মৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে সকলোৰে লগত প্ৰতিযোগিতা কৰিব পৰা এক মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে। মোৰ মনটো সদায়ে বেদনাৰে পৰিপূৰ্ণ হয় যেতিয়া মই মেডিকেল কলেজৰ 2000 সিটত কোনে সিট পাইছে সেই নামকেইটা চাবলৈ আৰম্ভ কৰোঁ। মোৰ তেতিয়াই মনটো বেদনাৰে সিক্ত হৈ পৰে যে যেতিয়াই মই দেখা পাওঁ যে আমাৰ যুৱক যুৱতী যেন লাহে লাহে প্ৰতিযোগিতাৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰিছে। এটা জাতি নিৰ্মাণৰ বাট কেতিয়াও চমু হ'ব নোৱাৰে। এটা জাতি নিৰ্মাণৰ বাট অদম্য সাহস আৰু সকলোৰে আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। মই অসমবাসী ৰাইজক চতিয়া দিৱসৰ এই সুন্দৰ দিনটোত আকৌ এবাৰ আহ্বান জনাম। আমাৰ জাতিটোক আমি অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব। উদ্যোগ আৰু কৃষিৰ ক্ষেত্ৰত আমাৰ জাতিটোক ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমি এনে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব যি মানৱ সম্পদে অকল অসমতে নহয় সমগ্ৰ বিশ্বলৈ আমি অসমৰ মানৱ সম্পদ যোগান ধৰিব পাৰোঁ। কেইটামান দিন আগতে জাপানৰ পৰা আমাৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল যে মাত্ৰ আমাৰ ডেকা ল'ৰাই জাপানী লেংগুৱেজ শিকিব লাগে, মাহত 3 লাখ টকা দৰমহা দিয়াকৈ তেওঁলোকে অসমৰ পৰা 1 লাখ যুৱক যুৱতীক লৈ যাব খোজে। আমাৰ ওচৰত সাউথ কোৰিয়া, ডুবাই, ছিংগাপুৰৰ পৰা প্ৰস্তাৱ আহিছিলে যে মাত্ৰ ইংৰাজী শিক্ষা জানিব লাগে, আমি তেওঁলোকক মাহত 1.5 লাখ টকা দৰমহা দিব পৰাকৈ আমি তেওঁলোকক লৈ যাম। অহা 2 নৱেম্বৰৰ পৰা আমি অসমত জাপানীজ লেংগুৱেজ শিকিব পৰা কেইবাটাও